বাংলাদেশৰ পৰা অহা মিয়া মুছলমান বিলাকে কি কয় যে আমি কাম নকৰিলেতো অসমত কোনে কাম কৰিব, আমিহে কাম কৰোঁ। তেওঁলোকে এটা কথা নকয় যে অসমীয়া ল'ৰা ছোৱালীবিলাকেতো আজিকালি কোনো কাম নকৰে, আমি কাম নকৰিলে কৰা মানুহ কোন আছে? আমি যদি ৰাস্তা নবনাও লেবাৰ ক'ত আছে? আমি যদি খেতি নকৰোঁ খেতি কৰা মানুহ কোন আছে? আমি যদি দালি ভাত আমি যদি চাউলৰ উৎপাদন নকৰোঁ অসমীয়া মানুহে ক'ৰ পৰা খাব? এটা অসমত ধাৰণাৰ সৃষ্টি কৰা হৈছে যে অসমীয়া মানুহে আজিকালি কাম নকৰে। আমি কি কৰোঁ যে তোমালোকে কাম কৰিবা আমি তোমালোকৰ ওপৰত খাম। আমাৰ নিজৰ ৰাজ্যখনতে এনেকুৱা অপমান আমি সহ্য কৰিব পাৰোঁ নেকি? কোনে মাছৰ বেপাৰ কৰিব? বোলে মাছ আমিহে, পুখুৰী আমাৰহে আছে, আমিহে দিম। খেতি কোনে কৰিব? বোলে আমিহে খেতি কৰিম। বোলে অসমীয়া মানুহৰ ঘৰত খেতি পথাৰ আছে কিন্তু শ্ৰম কৰা মানুহবোৰ কোন হ'ব? বোলে মিয়া মুছলমান নাহিলেতো কোনেও খেতিও কৰিব নোৱাৰে, আমাৰতো খেতি পথাৰবিলাকত খেতিয়ে নহ'ব। আৰু বহুত পৰিমাণে হয়ও আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কাম নকৰাৰ বদনামৰ সুযোগ লৈ মানুহবিলাক আমাৰ অসমত আহিলে যে আমি কাম কৰিম নোযোৱা হ'ল। এজন মানুহৰ ল'ৰা ছোৱালী কিমান হ'ব? 7জন 8জন হ'ব। দুদিন পিছত গাঁওখনত আপুনি মাইনৰিটি হৈ গ'ল। দুদিন পিছত নামঘৰৰ কাষতে আৰু কিবা পাতি ল'ব, মন্দিৰৰ কাষতে আৰু কিবা পাতি ল'ব। লাহে লাহে আমাৰ মাটি ভেটি নোহোৱা হ'ব। তেনেকুৱা কিমান জাগাত হ'ল? আজি অসমৰ 30% এৰিয়াৰ পৰা আমি উঠি গুচি আহিলোঁ। বৰাক উপত্যকা যদি বাদ দিওঁ এতিয়া আমাৰ হাতত হাৰ্ডলি 50% জাগা আমাৰ হাতত আছে। কিয়? আমি কাম নকৰাৰ কাৰণে আমি উঠি উঠি আহি থাকিলোঁ।